হয়, গো পালন আৰু দুগ্ধ উৎপাদনে স্বাৱলম্বী হৈছে এগৰাকী যুৱক আৰু খুমটাই চিনাতলীৰ মিণ্টু শইকীয়া নামৰ যুৱকগৰাকীয়ে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। আৰু চাওক, গো পালন আৰু দুগ্ধ উৎপাদনেৰে মাহিলী লক্ষাধিক টকা উপাৰ্জন কৰি আহিছে এই যুৱকগৰাকীয়ে। এই যুৱকগৰাকীৰ কাহিনী আমি প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। এয়া চাওক, এয়া হৈছে চিনাতলী, ঐতিহাসিক চিনাতলী গাঁৱৰ মিণ্টু শইকীয়া। মিণ্টু শইকীয়া নামৰ যুৱকগৰাকীয়ে একুৰিতকৈ অধিক এনেদৰৰ জাৰ্চি গৰু আছে। এই গোসমূহ তেখেতে কৰি আৰু দুগ্ধ উৎপাদন কৰে, আৰু যাৰ ফলত কেৱল মাত্ৰ গাখীৰেই নহয়, দৈ উৎপন্ন হয়, পনীৰ উৎপন্ন হয়। ঠিক সেইধৰণে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এগৰাকী যুৱকে, আৰু এক প্ৰকাৰ আদৰ্শৰ সূচনা কৰিছে। প্ৰায় 13টা বছৰে এই কৰ্মৰ লগত জড়িত হৈ আহিছে, আৰু নিজেও তৰি আনকো তৰাৰ এক যি নিদৰ্শন দাঙি ধৰিছে এই যুৱকগৰাকীয়ে। আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক এই মিণ্টু শইকীয়াৰ এই যি স্বাৱলম্বিতাৰ নিদৰ্শনৰ কাহিনী আমি লৈ আহিছোঁ, আৰু সমান্তৰালভাৱে আমি কথা পাতিবলৈ যত্ন কৰিম মিণ্টু শইকীয়াৰ সৈতে, যে কেনেদৰে তেওঁ এইখিনি পৰিকল্পনা আৰম্ভ কৰিলে, গোটেই কথাখিনি আমি জানিবলৈ যত্ন কৰিম। আপোনাক স্বাগতম জনাইছোঁ প্ৰতিদিন টাইমলৈ। আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছে আৰু কি কৰিছে? মই 2010 চনৰ পৰা আৰম্ভ কৰিছিলোঁ, দুজনী গৰু আনি পেলাই নি। প্ৰথমতে সেই দুজনী গৰুৰ পৰা এনেকৈ আৰম্ভ কৰোঁতে 2জনীৰ পৰা 4জনী হ'ল, 4জনীৰ পৰা 6জনী হ'ল, 6জনীৰ পৰা এতিয়া দেখিছে নহয় আপোনালোকে 15-20জনী গৰু হৈছেগৈ। আৰু এতিয়া বৰ্তমান আগতকৈ কিন্তু এতিয়া সুবিধাবিলাক অলপ বেছি হৈছে। কি হৈছে, বজাৰখন পাইছোঁ আমি মানে বিক্ৰী কৰিবৰ কাৰণে। প্ৰথম অৱস্থাত বজাৰখন ইমান ভাল নাছিলে, আৰু টাউনলৈ আমি যেতিয়া ওলাই গ'লোঁ গাঁৱৰ পৰা, তেতিয়া তাত এখন মঞ্চ পালোঁ। মঞ্চ পোৱাৰ কাৰণে এতিয়া বৰ্তমান ভাল। আপুনি গো পালন কৰে, তাৰ সমান্তৰালভাৱে আৰু কি কৰে? মানে গৰু পালনৰ লগতে অকল গাখীৰৰ ব্যৱসায়টোৱে মই কৰোঁ। ব্যৱসায়টো কৰোঁ, ধৰি লওক গাখীৰো বেচিলোঁ, দৈ বেচোঁ, পনীৰ বেচোঁ, ক্ৰীম বেচোঁ, সেই পনীৰ বনাওঁ, ভাল পনীৰ বনাওঁ। যদি বজাৰখন ক'ত পাইছে এতিয়া? এতিয়া বৰ্তমানটো আমি গোলাঘাট টাউনতে বিক্ৰী কৰোঁ, কিন্তু বাহিৰলৈও পঠাওঁ, ধৰি লওক যোৰহাটত পঠাওঁ, এইপিনে আপোনাৰ ধৰি লওক বোকাখাট চোকাখাট তেনেকুৱা দূৰণি কেতিয়াবা যিখিনি ফোন চোন আহে বা বেলেগলৈ তালৈ পনীৰ চনীৰ তেনেকৈ পঠাই দিওঁ। কি কৰা হয় গৰুখিনিৰ ক্ষেত্ৰত? আপুনি কেনেকুৱা ধৰণৰ কিমান কষ্ট কৰিবলগীয়া হয়? কিন্তু কষ্ট কৰিব লাগে। কেতিয়াবা ধৰি লওক আপোনাৰ ৰাতি 10টা-11টাও বাজি যাবগৈ ৰাতিপুৱাৰ পৰা, কিছুমান কাম থাকিলে, বা এনেইতো নৰ্মেলি আমি ধৰি লওক 10 ঘণ্টা 12 ঘণ্টা কাম কৰিব লাগে। ৰাতিপুৱা 6টা পৰা গধূলি 6টালৈতো লাগিবই লাগে। আপোনাৰ সৈতে কিমান মানুহ জড়িত আছে? এতিয়া বৰ্তমান মোৰ লগত দুজনেই জড়িত আছে, মানে দাদা আছে আৰু লগতে এজন আছে কৰ্মচাৰী এজন। আমি এতিয়া বৰ্তমান মোৰ সৈতে 3জনেই লাগি আছোঁ। উপাৰ্জন কিমান পৰ্যায়লৈকে হয়? উপাৰ্জন মানে গোটেই ক'বলৈ গ'লে এনেই বিক্ৰী বাৰ্তাখিনি গোটেইখিনি টোটেল লগালেতো 1,20,30,000 টকা হয় মাহিলী বিক্ৰী, কিন্তু তাতে ধৰি লওক 80-90,000 টকাটো খাই দিয়ে। খোৱাৰ পিছত আৰু যিখিনি প্ৰফিট থাকে সেইখিনি আৰু। তাৰপিছত আপুনি দৈ থাকে, আপোনাৰ পনীৰ থাকে। সেই ব্যৱসায়খিনি কৰাৰ পৰাহে মানে কৰা ক্ষতিহে সিমানটো ইনকম হয়। অকল গাখীৰতে অকল এৱা গাখীৰটো বিকিলে সিমান ইনকম নহয় ধৰি লওক আপোনাৰ, কিন্তু বজাৰখনো কৰিব লাগিব। আপুনি দৈ দেখিবলৈ পোৱা যে বিহুৰ সময়ত আপোনাৰ যথেষ্ট সমাদৰ থাকে। হয় হয়, দৈৰ কাৰণে মই সমাদৰ থাকে, আৰু ৰাখোঁ তেনেকৈ দৈ, মানে ভাল দৈ বেচোঁ। আৰু দৈ ৰাখিবৰ কাৰণে মানে বনাবৰ কাৰণে যিখিনি আমাৰ কুল বক্স আছে, কুল বক্সত আপোনাৰ গাখীৰটো ষ্টক কৰি ৰাখোঁ। ষ্টক কৰি ৰখাৰ পিছত যেতিয়া খাবলগীয়া হয় মানে 2-3 দিনৰ আগত আমি ভৰাই দিওঁ। আপুনি ধৰক গো পালনৰ আপুনি স্বাৱলম্বী হৈছে, নৱপ্ৰজন্মক কি আহ্বান জনাব? নাই, ভাল গো পালনটো যদি মনোযোগ দি কৰে নহয়, সকলো কামেই ভাল। গৰু পালনটো কৰিলে মই ভাবোঁ নৱপ্ৰজন্মই আগবাঢ়ি আহক, গো পালন কৰক,